জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়া ক'ত? সকলোৱে পাহৰি গ'ল নেকি জুবিন গাৰ্গক? কিয় নীৰৱ অসম? ন্যায় কেতিয়া? এসময়ত জাষ্টিছ ফৰ জুবিন গাৰ্গ দাবীত উত্তাল হৈছিল সমগ্ৰ অসম। সামাজিক মাধ্যমৰ পৰা ৰাজপথলৈ সৰ্বত্ৰে উঠিছিল ন্যায়ৰ দাবী। কিন্তু এতিয়া সেই দাবী ক'ত? গোচৰটো এতিয়াও আদালতত চলি আছে। শেহতীয়াকৈ সাক্ষ্যদানৰ পিছত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কৰা মন্তব্যই পুনৰ এই গোচৰটোক চৰ্চালৈ আনিছে। জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ এতিয়াও অব্যাহত। কিন্তু গোচৰটোক লৈ এসময়ত দেখা পোৱা জনমত আৰু ন্যায়ৰ দাবী এতিয়া প্ৰায় নীৰৱ। প্ৰশ্ন উঠিছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ দাবীটো কিয় স্তিমিত হৈ গ'ল? ন্যায়ৰ অপেক্ষা শেষ হ'ল নেকি? নে মানুহে এই গোচৰটোক পাহৰি গ'ল? ইফালে দ্ৰুত আদালতত 4 দিন ধৰি সাক্ষ্যদানৰ অন্তত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে অভিযোগ কৰে যে জেৰাৰ সময়ত অভিযুক্ত পক্ষই জুবিন গাৰ্গক কেৱল এজন সুৰাপানত আসক্ত ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাইছে। পামী বৰঠাকুৰে কয় যে এজন শিল্পীৰ সমগ্ৰ জীৱন আৰু অৱদানক উপেক্ষা কৰি কেৱল এটা দিশত গুৰুত্ব দিয়াটো দুখজনক। যেখন অসম কৰিয়ে দাদা গুচি গ'ল, সেই অসমৰ এই অধিবক্তা কিছুমানতো তেওঁলোকোতো অসমীয়া মদাহী বুলি এষ্টাব্লিছ কৰিবলৈ ইমান আপ্ৰাণ চেষ্টা চলিছে, মই সেই কথাটোৱে বুজি নাপালোঁ। কিন্তু তেওঁলোকৰ এটা বেলেগ ৰূপে দেখিছোঁ মই। বাৰু সেইটো তেওঁলোকে নিজৰ প্ৰফেশ্যন বুলিয়ে কৈছে, এতিয়া মোৰ তাত ক'বলগীয়া একো নাই। তেওঁলোকে কয় আমিও জুবিন কৈছে, মোক জুবিন ফেন বুলিয়ে কৈছে, বিগেষ্ট জুবিন ফেন। মোক ক্ৰছ এক্সামিন কৰাৰ আগত কৈ লয় আই এম দ্য বিগেষ্ট জুবিন ফেন। কিন্তু ডিফেন্স কৰি আছে হত্যাকাৰী, সেইটো এটা মানে ঠিক ক'ম। আজি মোৰ শেষ হ'ল সাক্ষ্যদান, আৰু মই ভাবিছোঁ মই যোনখিনি কৈছোঁ কথা কোৰ্টত ডকুমেণ্ট হৈছে মোৰ কথাখিনি যিখিনি, সেইখিনিয়ে ডেফিনেটলি বহুত ষ্ট্ৰং কৰিব আমাৰ কেছটো, বহুত সহায় হ'ব। কাৰণ মোৰ কথাখিনি সদায় সত্য আৰু এভিডেঞ্চৰ ওপৰত বেছ কৰি সেইখিনিয়ে মই কৈছোঁ। এটা বস্তু খালি বেয়া লাগিলে যে যিজন জুবিন গাৰ্গে, মোৰ দাদা বুলি মই কোৱা নাই, যিজন জুবিন গাৰ্গে গোটেই অসমখনক বিশ্ব মানদণ্ডত মানে লৈ গুচি গ'ল, সমগ্ৰ বিশ্বক চিনাকি দি থৈ গ'ল, গোটেই জীৱনটো তেওঁ অকল কামেই কৰিলে। সেই মানুহজনক খালি মই যি দেখিলোঁ, তেওঁক মদাহী বুলি এষ্টাব্লিছ কৰিবলৈ ইমান আপ্ৰাণ চেষ্টা চলিছে, মই সেই কথাটোহে বুজি নাপালোঁ। তেওঁ যদি ইমানেই মদ খাই আছিলে, মদাহী আছিলে, দিনে ৰাতিয়ে মদ খাই যদি আছিলে, তেওঁ গানত সৃষ্টি কেতিয়া কৰিছিলে? তেওঁ চিনেমা কেতিয়া বনাইছিলে? তেওঁ মানুহক সহায় কেতিয়া কৰিছিলে? প্ৰগ্ৰেম কেতিয়া কৰিছিলে? তেওঁ গোটেই জীৱনজোৰে কামখিনি কেতিয়া কৰিছিলে? এই অসমৰ যে মানুহবোৰে যে তেওঁক ইমান ভাল পায়, এতিয়াও নিজৰ পৰিয়ালৰ নিচিনাকৈ ভাল পায়। কিয় ভাল পায়? এজন মদাহীকটো মানুহে এনেকুৱাকৈ ভাল পাব নোৱাৰে। তেওঁ গোটেই সৃষ্টি, তেওঁ গোটেই কামখিনি ট'টেলি ইগন'ৰ কৰি এনেকুৱা ধৰণে মানে এই বস্তুটো মই বৰ দুখ পালোঁ এই কথাটোত, মানে যে তেওঁ সমগ্ৰ কাম বাদ দি, তেওঁ সত্তাটো বাদ দি, তেওঁক যেন 24 ঘণ্টা যেন তেওঁ মদ খাই থাকে, এই কথাটোকে এষ্টাব্লিছ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি থাকিলে। মই সেই কথাটোত বৰ দুখ পালোঁ। এইটো কোনে চেষ্টা কৰিছিলে? এইটো ডিফেন্সৰ উকিলেই কৰিছে, অসমৰ উকিলেই কৰিছে, অসমৰ উকিল। আৰু মই এইটোও আচৰিত যে তেওঁলোকে মানে কেনেকৈ এইখিনি কৰিছে। তেওঁলোকে সেইবোৰ বাদেই আৰু বহুত কথা, বহুত সময়ত ইম'চনেলো হৈছোঁ, বহুত ইম'চনেল কথাও হৈছে, ইম'চনেল ব্ৰেকডাউনো হৈছে মোৰ তাৰ মাজতে। ধৰক যিকোনো ধৰণৰ কুৱেশ্যন বা চিটুৱেশ্যন, এইবিলাক বস্তু সুধি আছে চকুৰ আগত, মই ভিজুৱেলছ দেখি আছোঁ। আমাৰ যোনখিনি একিউজ হত্যাকাৰীসকলক আমি দেখি আছোঁ, যে তেওঁলোকক ডিফেন্স কৰিবলৈ মোক যি কুৱেশ্যন সুধিছে, সেইবিলাকত বহুত ইম'চনেল, টেকনিকেল, বহুত ধৰণৰ কুৱেশ্যন আছে। বহুত চিটুৱেশ্যন পাৰ কৰিছোঁ এই যোৱা 4-5 দিনৰ যোনখিনি মোৰ সাক্ষ্যদান আছিলে। আৰু
তথাপি মই ষ্ট্ৰংলি মই যোনখিনি শুদ্ধ সত্য মই সেইখিনি কৈ আহিছোঁ মানে সেইটো কাৰণে আপোনাক- মই মানে আশ্বস্ত যে মই সেইখিনি কৰিব পাৰিলোঁ কাৰণ ইম'শ্যনটো জয় কৰি পেলাই আপুনি শুদ্ধ কথাটো কোৱাটো তাতে এনেকুৱা চিটুৱেশ্যনত যিহেতু মোৰ দাদাৰ কাৰণে মই কৰি আছোঁ তো এইটো বহুত কষ্টকৰ কথা তথাপি মই সেই হাৰ্ডলটো পাৰ কৰি গোটেই মোৰ কথাখিনি তথ্যখিনি শুদ্ধৰূপে মই উপস্থাপন কৰিব পাৰিলোঁ কোৰ্টত মই আপোনাক আৱেগিক কৰি ইমোচন কৰি তেওঁলোকে কথাখিনি বেলেগ এফালে ঢাল খুৱাবলৈ চেষ্টা কৰিছিল জানো ডেফিনেটলি তেনেকুৱাই হয় যিহেতু মোৰ দাদাৰ কথা পাতি আছোঁ মোৰ দাদাৰ হত্যাকাৰীৰ কথা পাতি আছোঁ হয়নে মোৰ দাদাক হত্যা কৰা হৈছিলে এই কথাখিনি পাতি আছোঁ তো তেওঁলোকে ডেফিনেটলি সেই ইম'শ্যনেল পইণ্টটো ট্ৰিগাৰ কৰিব ট্ৰাই কৰে যাতে মই হয়তো মই ক'ব নোৱাৰা হৈ যাম শোকত বিহ্বল হৈ আৰু তেতিয়াতো আৰু কোনো তথ্যই নোলাব চ' সেনেকুৱা ধৰণৰ কিছুমান টেকনিক এইবোৰ ইউজ কৰিছে কিন্তু মই ছাকচেছফুলি সেই গোটেইখিনি অভাৰকাম কৰিব পাৰিছোঁ সময় লৈছোঁ কিন্তু মই কৰিছোঁ কিন্তু জোনালীত অসমৰ- থকাৰ কথাও আপোনাক কেইবাৰ সোধা হৈছিলে নেকি আনহাতে গোচৰটোৰ অন্যতম অভিযুক্ত সন্দীপন গাৰ্গৰ আবেদনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত শুনানি সম্পূৰ্ণ নহল দ্ৰুত আদালতৰ প্ৰয়োজনীয় নথিপত্ৰ দাখিল নোহোৱাৰ বাবে শুনানি স্থগিত ৰাখে আদালতে অহা 7 আগষ্টত পুনৰ অনুষ্ঠিত হ'ব শুনানি এতিয়া সকলোৰে দৃষ্টি আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত কিন্তু এটা প্ৰশ্ন এতিয়াও উত্থাপিত হৈ আছে এসময়ত যি জাষ্টিছ ফৰ জুবিন গাৰ্গ দাবীত অসম একত্ৰিত হৈছিল সেই দাবী এতিয়া ক'ত নীৰৱতাৰ মাজতো ন্যায়ৰ অপেক্ষা অব্যাহত নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিকানী